নমস্কাৰ, মই নয়ন, ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত জানিম যে গৰম বা ঠাণ্ডা পানীৰ ব্যৱহাৰ আমি কেতিয়া আৰু কেনেকুৱা ধৰণৰ আঘাত বা ইনজুৰিৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। আপোনালোকে হয়তো বহুতে কোৱা শুনিছে যে ইনজুৰি হলে গৰম পানী ব্যৱহাৰ কৰিব লাগে। তাৰ বিপৰীতে আন একাংশই কোৱা শুনিছে যে ইনজুৰি হলে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে। সেইবাবে আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ বাবে এই উদ্দেশ্যে লৈ আহিছো যাতে আপোনালোকে ভালকে জানিব পাৰে যে গৰম পানী আৰু ঠাণ্ডা পানীৰ ব্যৱহাৰ আমি কেতিয়া আৰু কেনেকুৱা ধৰণৰ আঘাতৰ কাৰণে কৰিব লাগে। তাৰ বাবে আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই থাকক। ফাৰ্ষ্টতে আমি জানো আহক ঠাণ্ডা পানীৰ প্ৰয়োগ আপোনালোকে কেতিয়া আৰু কেনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ কাৰণে কৰিব লাগে। চাওক, আমি যদি হঠাতে কৰবাত আঘাত পাওঁ বা আমাৰ যদি হঠাতে কৰবাত ইনজুৰি হয় আৰু যদি সেই ইনজুৰিটো একুইড হয়, মানে যদি সেই ইনজুৰিটো 72 ঘণ্টাৰ ভিতৰৰ ইনজুৰি বা আঘাত হয়, তেতিয়াহ'লে আমি তাত ঠাণ্ডা পানীৰ ব্যৱহাৰ কৰিব লাগে। 2 নম্বৰ কণ্ডিশ্যনটো বুলি ক'বলৈ গ'লে, যদি আমি কোনো ঠাইত আঘাত পাওঁ বা আঘাত পোৱাৰ ফলত যদি আমাৰ সেই ঠাইখিনি ফুলি থাকে বা ফুলি ৰঙা হৈ থাকে, তেতিয়াহ'লেও আমি সেই ঠাইখিনিত ঠাণ্ডা পানী ব্যৱহাৰ কৰিব পাৰো। 1 নম্বৰ উপায়টো বুলি ক'বলৈ গ'লে, 1 নম্বৰ উপায়টো হৈছে আইচ পেক, যিটো আমাৰ মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচী আদিত একেবাৰে সহজে উপলব্ধ। আৰু 2 নম্বৰ উপায়টো হৈছে আমি এখন কাপোৰ বা টাৱেলত আইচৰ টুকুৰা লৈ পেলাই আমি আঘাত বা ইনজুৰি পোৱা ঠাইখিনিত ঠাণ্ডা সেক দিয়াটো। এতিয়া আমি জানো আহক আমি ইনজুৰি বা আঘাত পোৱা ঠাইখিনিত ঠাণ্ডা পানীৰ প্ৰয়োগ আমি কিমান সময়লৈকে কৰিব লাগে। ঠাণ্ডা পানীৰ প্ৰয়োগ বুলি ক'বলৈ গ'লে আঘাত পোৱা ঠাইখিনিত আমি 10ৰ পৰা 15 মিনিটলৈকে দিনত 3ৰ পৰা 4 বাৰলৈকে লগাব পাৰো। এতিয়া আমি জানো আহক গৰম পানীৰ ব্যৱহাৰ কেতিয়া আৰু কেনেকুৱা ধৰণৰ আঘাতৰ বাবে কৰিব লাগে। আমি আঘাত বা ইনজুৰি পোৱা ঠাইখিনিত যদি 72 ঘণ্টা হৈ যায় আৰু তাৰ লগতে যদি আমি আঘাত পোৱা ঠাইখিনিৰ ফুলা আৰু বিষটো প্ৰাথমিক অৱস্থাতকে কিছু পৰিমাণে হলেও শান্ত হয়, তেতিয়াহ'লে আমি তাত গৰম পানীৰ ব্যৱহাৰ কৰিব পাৰো। 2 নম্বৰ কণ্ডিশ্যনটো বুলি ক'বলৈ গ'লে, যদি আমাৰ আঘাতৰ ফলত মাংসপেশী টান হয়, মানে যদি আমাৰ মাসল ষ্টিফনেছ হয়, তেতিয়াহ'লে আমি গৰম পানী ব্যৱহাৰ কৰিব পাৰো। 3 নম্বৰতে ব্যৱহাৰ কৰিব পৰা কণ্ডিশ্যনটো হৈছে যদি আমি বডিৰ কোনোবা এটা ঠাইৰ ব্লাড চাৰ্কুলেশ্যন বঢ়াব খোজো, তেতিয়াহ'লে আমি গৰম পানী ব্যৱহাৰ কৰিব পাৰো। এতিয়া আমি জানো আহক গৰম পানী আমি কি উপায়েৰে ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ উপায় বুলি ক'বলৈ গ'লে, গৰম পানীৰ বেগ বা হট ৱাটাৰ বেগেৰে আমি গৰম পানীৰ খেক ল'ব পাৰো। তাৰ লগতে আমি গৰম টাৱেলেৰেও গৰম পানীৰ খেক ল'ব পাৰো। এতিয়া আমি জানো আহক আঘাত বা ইনজুৰি হোৱা ঠাইখিনিত আমি গৰম পানীৰ খেক কিমান সময়লৈকে ল'ব লাগে। আমি আঘাত পোৱা ঠাইখিনিত 10ৰ পৰা 15 মিনিটলৈকে গৰম পানীৰ খেক ল'ব পাৰো আৰু এইটো আমি দিনত 2ৰ পৰা 3 বাৰ লগাব পাৰো। এতিয়া আমি জানো আহক ঠাণ্ডা আৰু গৰম পানী আমি একেলগে কেনেকুৱা ধৰণৰ কণ্ডিশ্যন বা আঘাতৰ ফলত লগাব পাৰো। যদি আমাৰ আঘাত বা ইনজুৰিটো ক্ৰনিক হয়, মানে যদি আমাৰ আঘাত বা ইনজুৰিটো পুৰণা হয়, তেতিয়াহ'লে আমি তাত গৰম আৰু ঠাণ্ডা পানী একেলগে মিলাই ল'ব পাৰো। উদাহৰণস্বৰূপে হৈছে আৰ্থ্ৰাইটিছ। আজিলৈ এইখিনিয়ে। এতিয়া হয়তো আপোনালোকে ভালকে বুজি পালে যে ঠাণ্ডা পানীৰ ব্যৱহাৰ আৰু গৰম পানীৰ ব্যৱহাৰ আমি কেনেকুৱা ধৰণৰ কণ্ডিশ্যন বা আঘাতৰ ক্ষেত্ৰত কৰিব লাগে। আৰু আজিৰ এই ভিডিঅ'টোৰ ওপৰত যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব পাৰে। মই আপোনালোকৰ কমেন্টৰ নিশ্চয় ৰিপ্লাই কৰিম। আজিলৈ এৰিছো, আকৌ লগ পাম এটা নতুন ভিডিঅ'।